নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছো। যদি আপোনালোক চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু লগৰ বন্ধু-বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। এতিয়া আপোনালোকৰ বহুত দিনৰ যেটো অপেক্ষা আছিল এই অপেক্ষা অন্ত পৰিছে। বহুতে অপেক্ষা কৰিছিল যে অসম আৰক্ষীত নতুন এডভাৰটাইজমেন্ট কেতিয়া মুকলি হ'ব। এতিয়া আপোনালোকৰ যি অপেক্ষা সেই অপেক্ষা অন্ত পৰি অসম আৰক্ষীত নতুনকৈ এবি ইউবিত 1715টা পদ মুকলি হৈছে। এবিত মুকলি হৈছে 663টা আৰু ইউবিত মুকলি হৈছে 1053টা। এতিয়া আপোনালোকৰ এইখিনি পোষ্টৰ অনলাইন এপ্লাই ষ্টাৰ্ট হ'ব 16 ডিসেম্বৰৰ পৰা আৰু এপ্লাই লাষ্ট ডেট হৈছে 16 জানুৱাৰী। আপোনালোকে 16 ডিসেম্বৰৰ পৰা 16 জানুৱাৰীলৈকে এইখিনি পোষ্টত অনলাইন এপ্লাই কৰিব পাৰিব। এতিয়া আপোনালোকৰ এইখিনি পোষ্টত এপ্লাই কৰিবলৈ কি ডকুমেন্টছৰ প্ৰয়োজন হ'ব। মই এই ভিডিঅ'টো আগতীয়াকৈ এইভাবে প্ৰস্তুত কৰিছো। এটা কিছুমানৰ ডকুমেন্টছ খিনি নাই। যদিহে আপোনালোকক মই যিখিনি ডকুমেন্টছ কম তাৰ যদি আপোনালোকৰ কিবা নাথাকে তেন্তে আপুনি আগতীয়াকৈ ঠিক কৰাই ল'ব। এতিয়া আপোনালোকৰ এইখিনি পোষ্টত এপ্লাই কৰিবলৈ কি ডকুমেন্টছৰ প্ৰয়োজন হ'ব। আপোনালোকক ফাৰ্ষ্ট লাগিব এজ প্ৰুফ সাৰ্টিফিকেট। আপোনালোকে এজ প্ৰুফৰ বাবে মেট্ৰিকৰ এডমিট কাৰ্ড নাইবা মেট্ৰিকৰ সাৰ্টিফিকেট নাইবা মেট্ৰিকৰ মাৰ্কশ্বিট ব্যৱহাৰ কৰিব পাৰিব। তাৰ পিছত আপোনালোকক লাগিব এডুকেশ্যন কোৱালিফিকেশ্যন সাৰ্টিফিকেট মাৰ্কশ্বিট। এতিয়া আপোনালোকৰ এবিত এপ্লাই কৰিবলৈ এডুকেশ্যন কোৱালিফিকেশ্যন হ'ব লাগে 10 পাছ আৰু ইউবিত এপ্লাই কৰিবলৈ এডুকেশ্যন কোৱালিফিকেশ্যন হ'ব লাগে 12 পাছ। যদিহে আপুনি হায়াৰ সেকেন্ডাৰী নাইবা তাতকৈ ওপৰ পাছ কৰিছে তেতিয়া আপুনি এবি ইউবি দুইটাতে এপ্লাই কৰিব পাৰিব। কিন্তু যদি আপুনি অনলি মেট্ৰিক পাছ কৰিছে তেন্তে এবিত এপ্লাই কৰিব পাৰিব। এবিত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ যেটো এডুকেশ্যন কোৱালিফিকেশ্যন সাৰ্টিফিকেট আপোনালোকে মেট্ৰিকৰ মাৰ্কশ্বিট আৰু সাৰ্টিফিকেট হ'লে হৈ যাব। কিন্তু আপোনালোকে এবি ইউবি যদি দুইটাতে এপ্লাই কৰে তেতিয়াহ'লে আপোনালোকক লাগিব হায়াৰ সেকেন্ডাৰী সাৰ্টিফিকেট মাৰ্কশ্বিট আৰু মেট্ৰিকৰ সাৰ্টিফিকেট মাৰ্কশ্বিট। তাৰ পিছত আপোনালোকক লাগিব এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন কাৰ্ড। এতিয়া বহুতে সেই এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন কাৰ্ডটো বনোৱা নাই। গতিকে যিসকলে বনোৱা নাই তেওঁলোকে সোনকালে বনাই লওক। কিয়নো আপোনালোকৰ যেতিয়া অনলাইন এপ্লাই ষ্টাৰ্ট হৈ যাব তাৰপিছত আকৌ বহুতে আপোনালোকে বনাবলৈ চেষ্টা কৰিব তেতিয়া আপোনালোকৰ সাৰ্ভাৰৰ প্ৰব্লেম হ'ব পাৰে। গতিকে আপুনি যদি এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন কাৰ্ডটো বনোৱা নাই তেন্তে আপুনি সোনকালে বনাই লওক। এতিয়া বহুতৰ এনেকুৱা হয় তেওঁলোকে আগৰ যেটো অফলাইন হাতে লিখা যেটো এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন কাৰ্ড আছে সেইটো আছে কিন্তু আপোনালোকৰ সেইটো থাকিলে নহ'ব। আপোনালোকৰ এতিয়া অনলাইন যেটো এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন কাৰ্ড আছে সেইটো লাগিব। তাৰ পিছত আপোনালোকৰ বহুতে আপোনালোকৰ অনলাইনটো আছে কিন্তু তেওঁলোকৰ ৰিনিউ কৰিব হৈ আছে। যদিহে আপোনালোকৰ ৰিনিউ কৰিব হৈ আছে তেন্তে ডেটটো চাই মেলি আপোনালোকে আগতীয়াকৈ ৰিনিউ কৰাই লওক। তাৰ পিছত আপোনালোকক লাগিব ফটো আৰু সিগনেচাৰ। আপোনালোকৰ ফটো সিগনেচাৰটো হৈ যাব। তাৰ পিছত আপোনালোকক লাগিব আধাৰ কাৰ্ড। আপোনালোকৰ আধাৰ কাৰ্ডটো কম্পালসৰি। আপোনালোকক মেট্ৰিকৰ এডমিট সাৰ্টিফিকেট মাৰ্কশ্বিট যদি আপুনি ইউবিত এপ্লাই কৰে তেন্তে আপোনালোকৰ হায়াৰ সেকেন্ডাৰী সাৰ্টিফিকেট মাৰ্কশ্বিট তাৰ পৰা আপোনালোকক লাগিব আধাৰ কাৰ্ড। তাৰ পিছত আপোনালোকক লাগিব এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন কাৰ্ড আৰু ফটো সিগনেচাৰ। তাৰ পিছত বহুতে মোক সুধি থাকে পিআৰচি নাইবা ডমিচিয়েল সাৰ্টিফিকেট লাগে নেকি। আপোনালোকৰ অসম আৰক্ষী এবি ইউবিত এপ্লাই কৰিবলৈ কোনো ধৰণৰ পিআৰচি নাইবা ডমিচিয়েল সাৰ্টিফিকেটৰ প্ৰয়োজন নাই। তাৰ পিছত আপোনালোকৰ যিসকল ওবিচি এমওবিচি নাইবা এসটি এসসি কেণ্ডিডেট আছে তেওঁলোকৰ প্ৰয়োজন হ'ব কাষ্ট সাৰ্টিফিকেট। যদিহে আপোনালোকৰ যিখন অফলাইন কাষ্ট সাৰ্টিফিকেট আছে সেইখন আছে তেতিয়া আপোনালোকৰ নহ'ব। অনলাইন যিখন কাষ্ট সাৰ্টিফিকেট ডিজিটেল যিখন কাষ্ট সাৰ্টিফিকেট সেইখন হ'ব লাগিব। যদি আপুনি ডিজিটেল কাষ্ট সাৰ্টিফিকেট বনোৱা নাই তেন্তে সোনকালে বনাই লওক। যিহেতু আপোনালোকৰ এতিয়াও হাতত সময় আছে। আপোনালোকৰ অনলাইন 16 ডিসেম্বৰৰ পৰা ষ্টাৰ্ট হ'বহে। আপোনালোকৰ ধুনীয়াকৈ কাষ্ট সাৰ্টিফিকেট ওলাই যাব। গতিকে আপুনি ডিজিটেল কাষ্ট সাৰ্টিফিকেট যদি বনোৱা নাই তেন্তে সোনকালে বনাই লওক। তাৰ পিছত যিসকলৰ এনচিচি আছে তেওঁলোকে এনচিচি আপোনালোকৰ সাৰ্টিফিকেট দিব পাৰিব বা যিসকলৰ স্পৰ্টৰ সাৰ্টিফিকেট আছে তেওঁলোকে স্পৰ্টৰ দিব পাৰিব বা যিসকলৰ ভিডিপি মেম্বাৰৰ সাৰ্টিফিকেট আছে তেওঁলোকে ভিডিপি মেম্বাৰৰ সাৰ্টিফিকেট দিব পাৰিব বা যিসকলৰ হোমগাৰ্ডৰ আছে হোমগাৰ্ডৰ সাৰ্টিফিকেট দিব পাৰিব আৰু যিসকলৰ সিভিল ডিফেন্স আছে মেম্বাৰ তেওঁলোকে সিভিল ডিফেন্সৰ সাৰ্টিফিকেট দিব পাৰিব আৰু যিসকলৰ নাই তেওঁলোকৰ নিদিলেও কোনো ধৰণৰ আপোনালোকৰ দিগদাৰ নহয়। আপোনালোকক মেইনলি লাগিব আকৌ কৰিছো মেট্ৰিকৰ এডমিট সাৰ্টিফিকেট মাৰ্কশ্বিট। তাৰ পিছত যদি ইউবিত এপ্লাই কৰে তেতিয়া লাগিব আপোনালোকৰ হায়াৰ সেকেন্ডাৰী সাৰ্টিফিকেট মাৰ্কশ্বিট। তাৰ পৰা আপোনালোকক লাগিব এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড। তাৰ পিছত লাগিব ফটো সিগনেচাৰ। এইকেইটা হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। এটা আপোনালোকৰ যদি কিবা কাৰণত ধৰি লওক কাষ্ট সাৰ্টিফিকেট নাই তথাপিতো আপুনি এপ্লাই কৰিব পাৰিব। আপুনি এটা জেনেৰেলত সোমাই যাব। কিন্তু আপোনালোকে জেনেৰেলত সোমাই যোৱাতকৈ যদি ওবিচি নাইবা এসটি এসসি কেণ্ডিডেট হয় তেতিয়া আপুনি কাষ্টৰ সাৰ্টিফিকেট বনাই লওক। আৰু এতিয়া বহুতো এনেকুৱা আছে তেওঁলোকে ভিডিপি মেম্বাৰ হয় কিন্তু ভিডিপি সাৰ্টিফিকেট নাই। যদিহে আপোনালোকৰ নাই তেন্তে সোনকালে বনাই লওক। আপোনালোকৰ হাতত সময় আছে। ধন্যবাদ।